জেওৰা দি ভাগৰি পৰিছে নেকি? যদি এই জেওৰা আপোনালোকে লগাই যি জেওৰা আপোনালোকে ছমাহ এক বছৰ যে আপোনাক যদি মই কওঁ যিটো জেওৰা খৰচত আপুনি এনেকুৱা ধৰণৰ বাউণ্ডেৰী ৱাল লগাব আপুনি বিশ্বাস কৰিব নেকি? যি জেওৰাত আপোনালোকৰ যিমান টকা খৰচ সেই টকা খৰচত আপুনি এনেকুৱা ধৰণৰ বাউণ্ডেৰী ৱাল লগাব পাৰিব। গ্যাৰান্টি ধৰক 25-30 বছৰ আৰু যদি ৰং কৰি লয় তেতিয়াহ'লে আৰু বেছি যাব। লগাব পাৰিব, স্কোৱাৰ ফুটো লগাব পাৰিব, লগতে অসমৰ বিভিন্ন প্ৰান্তত তেখেতসকলে এই কামবোৰৰ লগত জড়িত হোৱাৰ। নমস্কাৰ, আপোনালোকে ভাবিছে নেকি নিজৰ ঘৰত বাউণ্ডেৰী ৱাল দিম বুলি? যদি আপোনালোকে ভাবি আছিল আপোনালোকে এনেকুৱা ধৰণৰ জেওৰা দি ভাগৰি পৰিছে নেকি? যদি এই জেওৰা আপোনালোকে লগাই যি জেওৰা আপোনালোকে ছমাহ এক বছৰ যে আপোনাক যদি মই কওঁ যিটো জেওৰা খৰচত আপুনি এনেকুৱা ধৰণৰ বাউণ্ডেৰী ৱাল লগাব আপুনি বিশ্বাস কৰিব নেকি? যি জেওৰাত আপোনালোকৰ যিমান টকা খৰচ সেই টকা খৰচত আপুনি এনেকুৱা ধৰণৰ বাউণ্ডেৰী ৱাল লগাব পাৰিব। ইছলাম দা এইফালে আহিব। ইছলাম দা আজি আপোনালোকৰ ইয়াত আহিলে একদম ধুনীয়াকে দেখিলে, একদম ধুনীয়া ডিজাইন এটা লগাই আছে আপোনালোকে। বৰ্তমান এই জেগাডোখৰ কি কোনডোখৰ জেগা পৰে? এইটো চকলাঘাট বুলি কয় জেগাখন। চকলাঘাট বুলি কয়। চাওক বৰ্তমান দেখাব চেষ্টা কৰিম এইটো কিমান মান এৰিয়া আছে এতিয়া যিটো লগাই আছে? 200 ফুট আছে, প্ৰায় 200 ফুট আছে ন? এটা বস্তু আপোনালোকে ইণ্টাৰেষ্টিং বস্তু এটা দেখা পালো, মানে কি এনেকুৱা ডিজাইনৰ আজিলৈকে মই ভিডিঅ' বনোৱা নাই। মানে এই ডিজাইনটো একদম পুৰা টপটো ভাল লাগিছে মানে। আৰু এটা কথা কৈ এইখিনি ৰং কৰিলে আৰু ধুনীয়া হ'ব। ধুনীয়া হ'ব আৰু ৰং কৰিলে আৰু ধুনীয়া হ'ব। আচ্ছা, কোনো প্ৰব্লেম ইয়াতকৈ ধৰক না আৰু বেলেগ ডিজাইন আছে। আচ্ছা, মানে এইটো বাহিৰে আপোনালোকৰ 4-5টা ডিজাইন এভেইলেবল আছে বৰ্তমান? 4-5টা ডিজাইন আছে। আপোনাৰ যোনে কন্টেক্ট কৰে আমি দিওঁ, ভিডিঅ'টো দি চাই পেলাই সিহঁতক চইচ কৰি ক'লেই হ'ল। আচ্ছা, মানে ভিডিঅ'ত আপোনালোকে ফটো দি দিব বা হোৱাটছআপ ফটো দিলে আপোনালোকে নিজে চইচ কৰি যিটো লাগে সেইটো লগাব পাৰিব। আৰু এনে কথা কৈছে আপোনালোকে যে আগতে ৰঙা ইটা লগাই আছিল, সেই ৰঙা ইটা বৰ্তমান কষ্টিঙৰ কথা ক'ব গ'লে এটা ইটা 11 টকা বা 12 টকা পৰে। কিন্তু আপুনি এইখিনি জেগা যদি আপুনি 1 লাখ টকা আপোনাক এটা মিনিমাম বাজেট কৈছো, আপুনি এইটো হ'ব বুলি ধৰি নল'ব। যিটো 1 লাখ টকা গ'লতে যিটো ৰঙা ইটা, সেই ৰঙা ইটা লগালে 1 লাখ টকাত আপুনি এই বাউণ্ডেৰী ৱাল লগত মাত্ৰ 30,000 পৰা 35,000 টকা খৰচ হ'ব। তেনে ভাবি চাওক আপুনি কিমানখিনি ৰেহাই মূল্যত আপুনি এইবিলাক বাউণ্ডেৰী ৱাল পাই আছে। আৰু লগতে গেৰাণ্টি ৱাৰেণ্টি কেনেকুৱা কি? গেৰাণ্টি ধৰক 25-30 বছৰ আৰু যদি ৰং কৰি লয় তেতিয়াহ'লে আৰু বেছি যাব। ৰং কৰিলে মানে লাষ্টিং বেছি হৈ থাকে। আচ্ছা চাওক, আপুনি ৰং কৰিলেও আপুনি এইটো যদি 25 বছৰ যায় তেতিয়া ৰং কৰিলে আপুনি 30,000 পৰা মানে 10 বছৰ এক্সপেণ্ড হৈ যাব ধুনীয়াকে। আৰু মানে 10 বছৰ আপুনি এক্সট্ৰা পাই যাব, য'ত আপোনালোকে গেৰাণ্টি দিছে। আৰু তেখেতসকলৰ নিজৰ গাড়ী আছে, নিজৰ গাড়ীত আপোনালোকে লৈ আহিলে আপুনি অসমৰ বিভিন্ন প্ৰান্তত লগাই দিব পাৰিব এনেকুৱা ধৰণৰ। আমাৰ ধৰক অসমৰ যিকোনো জেগাতে একবাৰ যদি কয় যে নলবাৰী, গুৱাহাটী, ধুবুৰী, তেজপুৰ আৰু ধৰক লখিমপুৰ, য'তে মানে মাতে অসমৰ ভিতৰত যিকোনো জেগাতে আমি কৰি দিওঁ। মানে অসমৰ বিভিন্ন শদিয়াৰ পৰা ধুবুৰীলৈকে আপুনি লগাই দিব পাৰিব। আৰু নৰ্থ ইষ্টৰ যদি কথা কোৱা যায় মেঘালয় বা অৰুণাচল লগাই দিব পাৰিব? হয়, পাৰিম। তাতো পাৰিব? তাতো পাৰিম। আপুনি স্কোৱাৰ ফুটত কৰে নে মিটাৰ চিষ্টেম? ধৰক যেনেকে বুজি পায়, কোনোবা ধৰক মিটাৰত বুজি পালে আমি মিটাৰত কৈ দিওঁ, কোনোবা ধৰক স্কোৱাৰত বুজি পালে স্কোৱাৰত কৈ দিওঁ। মানে কথাটো ক'ব গ'লে যিটো স্কোৱাৰ ফুট হয় সেই স্কোৱাৰ ফুট আল্টিমেটলি মিটাৰ ওচৰা হয় একদম। সেইটোৱে হয় মানে যোনে যিটো বুজি পায় আপুনি মিটাৰটো লগাব পাৰিব, স্কোৱাৰ ফুটো লগাব পাৰিব। লগতে অসমৰ বিভিন্ন প্ৰান্তত তেখেতসকলে এই কামবোৰৰ লগত জড়িত আৰু কামবোৰ কৰি আছে, একদম ধুনীয়া কোৱালিটি কৰি আছে। মানে আপুনি দেখিব পাৰিছে একদম মানে ধুনীয়া ডিজাইন। অলপ এইফালে আহিব, এইটো আপোনালোকৰ চাওক একদম পুৰা ইমূৰৰ পৰা ধৰি একদম সিমূৰলৈকে একদম ভেৰাইটিজ ধৰণৰ ডিজাইন আপুনি দেখিব পাৰিছে। আপুনি দেখিলে মন পচন্দ হৈ যাব। চাওক একে পচন্দ হৈ যাব যিটো ডিজাইন লগাই আছে বৰ্তমান। এইখিনি যদি আপোনালোকৰ কালাৰ কৰিলে তেন্তে আৰু ভাল লগাই পৰিব এই বাউণ্ডেৰী ৱালটো। একদম ধুনীয়াকে লগাই আছে আপুনি, য'ত 1 লাখ টকা ইয়াত মাত্ৰ 30,000 পৰা 35,000 টকাত আপুনি এইবিলাক বাউণ্ডেৰী ৱাল ধুনীয়াকে লগাব পাৰিব আপোনাৰ নিজৰ ঘৰত। আপোনালোকৰ এইটো স্লেব লগাইছে বৰ্তমান, ইয়াত পোষ্টত কেইডালকে ৰড দিয়া হৈছে, স্লেবত কেইডালকে ৰড দিয়া হৈছে? পোষ্টত ধৰক 3টা দিয়া আছে। আচ্ছা, কিমান এমএমৰ? 8 এমএমৰ নেকি? এইটো 8 এমএমৰ দিয়া আছে। আচ্ছা, আৰু ধৰক এইবিলাকত 6 এমএম দিয়া আছে, 3টা আছে নম্বাকে আৰু 9টা আছে পতালিকে। যদি মানে টোটেল 12ডালকে দিয়া হয়? 12ডালকে দিয়া আছে। যদি তাৰ ভিতৰত এটা ৰটো নোলায় আমি গোটেই মাল ফ্ৰীকে লগাই দিওঁ। যে বিঘা মাটি নহয়, যিমান বিঘা মাটি হওক। চাওক আপুনি যেতিয়া আপোনাৰ ঘৰত লৈ যায় আপোনালোকে 1 পিচ লৈ নাযায়, আপোনালোকৰ 100 পিচ আপোনালোকৰ নিজৰ ঘৰত লৈ যাব। যদি আপুনি ভাবিছে এইখন স্লেব ভাঙি দিম, যদি 12ডাল ৰড নোলায় তেতিয়াহ'লে ডাইৰেক্ট আপুনি যে বিঘা মাটি লগাই আছে গোটেই মাটি আপোনালোকক ফ্ৰী অফ কষ্টত লগাই দিব। আৰু যিহেতু এইখন যদি আপুনি 25 বছৰ বা 30 বছৰ গেৰাণ্টি দিছে, যদি এই গেৰাণ্টি পিৰিয়ডত যদি কিবা বাই চান্স আপুনি ভাঙি পৰি থাকিল বা হালি পৰি থাকিল, হালি পৰি গ'লে এইটো আমি দায়িত্ব, এইটো আমি ধৰক কি কৰিব লাগে এইটো আমি কৰিম। সেইটো আপুনি পইচা ল'ব নেকি? এক্সট্ৰাকে আমি এক্সট্ৰাকে একো নাই। যদি গছ পৰি ভাঙি গৈছে মালিকে মাতি দিব, 2টা এটা ভাঙি গৈছে আমি তাৰ পৰা আনি পেলাই লগাই দিম। সেইজনে মানুহজনে কিবা এটা আমাক খৰচা দিব লাগিব। আৰু যদি তাৰ বাহিৰে যে আজি ধৰক আমি এইটো লগাইছো কাইলৈ বা পৰহি ভাঙি গৈছে, সেইটো আমি দায়িত্ব। আচ্ছা, মানে আজি 25 বছৰ পিছত 10 বছৰ পিছত যদি ভাঙি পৰে বিনা কাৰণত, যদি গছ পৰা নাই বা কোনো গাড়ীয়ে খুন্দিওৱা নাই, তেতিয়াহ'লে আপোনালোকৰ গোটেইখিনি আপোনালোকৰ ফ্ৰী অফ কষ্ট লগাই দিব। আপুনি 1 টকা আপুনি ভৰিব নালাগে এইটো লগালে। আৰু লগতে যদি ক'ব যাওঁ অসমৰ বিভিন্ন প্ৰান্তত আপুনি লগাব পাৰে, তেন্তে আপোনাৰ স্ক্ৰীনৰ নাম্বাৰ দি থৈ দিম। হয়, কণ্টেক্ট কৰিলে হ'ব? কণ্টেক্ট কৰিলে হ'ব। আৰু মোৰ নাম কৰিলে স্পেচিয়েল কিবা এটা ডিছকাউণ্ট ৰাখিব নে? কিবা এটা ধৰক মালিকে ফোন কৰিলে যে মালিকে
আপোনাৰ তাৰ পৰা মই গৈছো যোৱাৰ পাছত আপোনাৰ 2000 টকা মই ফ্ৰীকে দি দিম মালিকক যে 1 লাখ টকা হৈছে 2000 টকা দিব নালাগে 1 লাখ টকা 2000 টকা নালাগে নালাগে মানে মোৰ নাম কৰিলে 2000 টকা ডিসকাউন্ট ডিসকাউন্ট চাওক আপুনি বেছি দেৰি নকৰিব স্ক্ৰীনত যিটো ফোন নাম্বাৰ সেই ফোন নাম্বাৰতে যোগাযোগ কৰক যোগাযোগ কৰিলে আপোনাৰ বিভিন্ন অসমৰ বিভিন্ন জেগাত এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱালে হওক বা আপোনালোকৰ ফেন্সিঙৰ কাম কৰে নে নকৰে ফেন্সিঙৰ কামো কৰো আমি দুয়োকে তাৰ বাহিৰত ফেন্সিঙৰ কামো কৰো যদি আচ্ছা। আপোনালোকৰ যতে পৰা ফোন কৰিব সেইটো 40 টকা স্কয়াৰ হাইটটো 5 ফুট পাব 6 ফুট পাব মানে হাইট 5 ফুটো পাব 6 ফুটো পাব 40 টকা স্কয়াৰ ফুট অসমৰ বিভিন্ন জেগাত লগাই দিব হয় আৰু তাৰ মাজত এটো আছে আপোনাৰ ডিজাইন আছে বেলেগ বেলেগ ডিজাইন আৰু ধৰক না প্লেনো আছে তাৰ ভিতৰত প্লেনো আছে মালিকে যদি কয় যে মানে আৰু কমত লাগে তেতিয়ালে প্লেনো পাই যাব আৰু কমত পাব এটো যদি প্লেন বিচাৰে প্লেনটো আৰু কমত আহে নেকি আৰু কমত আহিব আচ্ছা এটো ডিজাইন কাৰণে আপোনালোকৰ ডিজাইনো পাব লগতে আপোনালোকে যদি প্লেন বিচাৰে তেতিয়া হলে আপোনালোকৰ প্লেন খিনি আপোনালোকৰ পাব যত আপোনালোকৰ ইয়াতকে কষ্টিংটো অলপ মানে কি কম হৈ আহিব আপোনালোকে বেছি দেৰি নকৰিব স্ক্ৰীনত যিটো ফোন নাম্বাৰ ওলাইছে সেই ফোন নাম্বাৰতে যোগাযোগ কৰি আপুনি অসম বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী হওক বা ফেন্সিং নেটৰ কাম আপুনি কৰিব পাৰিব লগতে নিজৰ ঘৰখন চৌহদটো সুন্দৰ কৰি তুলিব পাৰিব